বৰবেঙেৰাবাৰী বেপিছ চাৰ্চৰ শতবৰ্ষ অনুষ্ঠানৰ সামৰণি 1924 চনতে স্থাপিত ওদালগুৰি জিলাৰ কবিৰলী বৰবেঙেৰাবাৰী বেপিছ চাৰ্চে এইবেলি গৌৰৱোজ্জ্বল 100টা বছৰ পূৰ্ণ কৰিলে। 100 বছৰ উপলক্ষে তিনিদিনীয়া বৰ্ণিত কাৰ্যসূচীৰে উদযাপন কৰিলে শতবৰ্ষ অনুষ্ঠানৰ 27 ডিচেম্বৰৰ পৰা সুন্দৰ পৰিৱেশত বৰ্ণিত কাৰ্যসূচীৰে অনুষ্ঠিত এই শতবৰ্ষ অনুষ্ঠানৰ দেওবাৰে সফল সামৰণি পৰে। সামৰণি দিনটোত পুৱাৰ ভাগত গড় যীশুক সমূহীয়া প্ৰাৰ্থনা কৰা অন্তত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰতিষ্ঠাপক পৰিয়ালবৰ্গকো জনোৱা হয় সম্বৰ্ধনা। শতবৰ্ষ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি প্ৰাক্তন উপাধ্যক্ষ ত্ৰিদীপ দৈমাৰী, প্ৰাক্তন মুখ্য সচিব ৰবিনচন মুছাহাৰীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। আজিৰ এই বৰবেঙেৰা বাপ্তিস্ম মণ্ডলীৰ শতবাৰ্ষিকী ৰূপালী জয়ন্তী উদযাপন যোৱা 27 ডিচেম্বৰৰ পৰা আজিলৈকে আমি এই কাৰ্যসূচী আমি কৰি আছোঁ। এইটো 100 বছৰীয়া জুবলি উদযাপন হয় আৰু আমাৰ এই বৰবেঙেৰা বাপ্তিস্ম মণ্ডলী যোৱা 1924 চনতে স্থাপন হৈছিল আৰু আমাৰ এই মণ্ডলী প্ৰথমতে এই দূৰত থকা চিনিগুৰি বেগাজিং তেনেকুৱা গাঁৱৰ পৰা আহি তেনেকৈ আমাৰ এই ওচৰত থকা উদাংবাৰী বুলি ঠাইত 1939 চনত আহি বানপানীৰ পৰা ৰক্ষা কৰিবলৈ এইফালে আহিছে আৰু ইয়াত আমাৰ যি প্ৰতিষ্ঠাপকসকল তেওঁলোকৰ যোগেদি এই বৰবেঙেৰা বাপ্তিস্ম মণ্ডলী এই ঠাইত স্থাপন কৰা হ'ল আৰু এই যিটো আমাৰ বৰবেঙেৰা বাপ্তিস্ম মণ্ডলী এইটো 100 বছৰ পূৰ্ণ হ'ল। সেই উদ্দেশ্যে আমি ইয়াত 100 বছৰীয়া জুবলি উদযাপন কৰিছোঁ আৰু আমি উলহ মালহেৰে এই কাৰ্যসূচী এতিয়া কৰি আছোঁ। আজি আমি এই 100 বছৰীয়া জুবলি উদযাপনৰ যোগেদি আধ্যাত্মিক বিষয়ৰ লগতে গোটেই আমাৰ জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তি সম্প্ৰীতি ঐক্য ভাতৃভাৱ আহে এইটোৱে আমি এই জুবলি উদযাপনৰ যোগেদি এই বাণী আমি দিব বিচাৰিছোঁ। এই শতবাৰ্ষিকী জুবলি উদযাপনৰ যোগেদি আমি যুৱ সমাজক এইটোৱে ক'ব বিচাৰিছোঁ যে বৰ্তমান যি যুৱ সমাজৰ মাজত যি বিশৃংখল আৰু নানা ধৰণৰ সমস্যা, ড্ৰাগছ ব্যৱহাৰ আৰু যিবিলাক নিচাজাতীয় দ্ৰব্য সেৱন কৰা এইবিলাক যাতে আমাৰ যুৱ সমাজে চিন্তা কৰি এইবিলাক ত্যাগ কৰে, এইটো আমি এই জুবলি উদযাপনৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ সকলো নিউজ চেনেলকে আমি শুভেচ্ছা যাচিছোঁ। আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ বৰবেঙেৰা বাপ্তিস্ম গীৰ্জাৰ পৰা যি শতবাৰ্ষিকী উদযাপন সামগ্ৰী হৈ আপোনালোকক শুভেচ্ছা যাচিছোঁ। আৰু এতিয়া আমি জনাম ঈশ্বৰে আমাক যি আশীৰ্বাদ কৰিলে 1924 চনৰ পৰা এই 2024 চনলৈকে আমি পূৰ্বতে যি বেগাপাৰা, চিনিগুৰি, ভকতৰ ওচৰ গাঁওসমূহত আছিলোঁ আমি, কিন্তু যেতিয়া মহামাৰী হ'ল কলাজ্বৰ, সেই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এই অঞ্চললৈ আমি তেতিয়া আহিছোঁ। তেতিয়া আমি ইয়াত বেছি ঘৰ নাছিলে। আমাৰ পূৰ্বপুৰুষ যিসকল মোৰ ককা দেউতাহঁত আহিছিলে, আমি এতিয়া আমাৰ এই বৰবেঙেৰা মন্দিৰত আমি 73 ঘৰ পৰিয়াল আছোঁ আৰু প্ৰায় 3-3.5 ঘৰ লোক আছে। আজি আমি ইয়াত 100 বছৰত ভৰি দিছোঁ। ঈশ্বৰৰ আশীৰ্বাদত আমি গৌৰৱত কৰিছোঁ আৰু ঈশ্বৰে আমাক চলাই আহিছে আৰু সেইকাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ সকলো আমাৰ বিটিচিবাসী অসমৰ সকলো জনসাধাৰণলৈ বৰবেঙেৰা বাপ্তিস্ম গীৰ্জাৰ পৰা আমি সকলোকে শুভেচ্ছা দিছোঁ যাতে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে এই উদযাপনৰ দ্বাৰাই আমি গোটেই অসমত শান্তিপ্ৰিয় বজাই ৰাখিব পাৰোঁ আৰু আমি ভাতৃবোধ আমি যেন সকলোৱে মিলি জুলি থাকিব পাৰোঁ এই কামনা কৰিছোঁ। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট গ্ল'বেল এনি।